মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে আন এটি ভিডিঅ' মই লৈ আহিছোঁ। এই ভিডিঅ'টোত তোমালোকে চাবা এটা টপিকছ মই ধুনীয়াকৈ পঢ়ি তাত থকা কুৱেশ্যনখিনি মই সলভ কৰি দিছোঁ। কিদৰে সলভ কৰিব লাগে তোমালোকে গম পাবা। আচ্ছা, ইয়াতে তোমালোকৰ কি আছিলে, অলপ ডাঙৰ কৰি লৈছোঁ ৰ'বা। তোমালোকক পঢ়াই শুনাইছোঁ। ফাৰ্ষ্ট, শীতকালত ঠাণ্ডা ৰাতিপুৱা আছিল। ৰমা আৰু প্ৰীতি তেওঁলোকৰ শোৱা কোঠাত বিশ্ৰাম কৰি আছিল। দুয়োৰে ঊণৰ স্লিপিং স্যুট পিন্ধি আছিল। ৰমাৰ শৰীৰৰ কম্বলেৰে ঢকা আছিল। তাই সম্পূৰ্ণৰূপে সাৰ পোৱা নাছিল। প্ৰীতি পিছে খুব উৎফুল্লিত হৈ আছিল। সিহঁতৰ ককা দেউতাকে সিহঁতক বিমানবন্দৰলৈ লৈ যাব। সিহঁতৰ খুৰাকৰ ল'ৰা অমৰ লণ্ডনৰ পৰা আহি আছিল। সি বৰদিন আৰু নতুন বছৰৰ ছুটি খুৰাকৰ পৰিয়ালৰ সৈতে কটাব বিচাৰিছিল। মাকে ৰান্ধনীজনক সিহঁতৰ কাৰণে পুৱাৰ জলপান তৈয়াৰ কৰিবলৈ ক'লে। তেওঁ ছোৱালী দুজনীক তললৈ আহি জলপান খাবলৈ মাতিলে। ৰমা আৰু প্ৰীতি দুয়োৱে সোনকালে খোৱা মেজলৈ আহিল। সিহঁতৰ দেউতাকো আহিল। আধা ঘণ্টাৰ পিছত গোটেই পৰিয়ালটোৱে এখন ডাঙৰ গাড়ীত বহি বিমানবন্দৰলৈ গ'ল। খুবেই সহজ এটা টপিকছ, তথাপি চোৱা যাওকচোন ইয়াত কুৱেশ্যনবিলাক টান নে সহজ। আচ্ছা, ছোৱালী দুজনীক হয় নাই, গতিকে ছোৱালী দুজনীক যিহেতু কথা কৈছে, ইয়াত কুৱেশ্যন নম্বৰ 76ত কি সুধিছে, ৰমা আৰু প্ৰীতি দুয়ো হ'ল কি, ৰমা আৰু প্ৰীতি যিহেতু দুজনীয়ে ছোৱালী, ইহঁত কি হ'ব, ভনী হ'ব হয় নাই, এইটো ভনী। চবেই ইমান সহজ বুলি তোমালোকে নাভাবিবা, অলপ টানো হয়। অলপ চিন্তাৰ খেলি মেলি হোৱাৰ লগে লগে তোমালোকে এইটো আনচাৰ কৰিব নোৱাৰিবা। 77 কুৱেশ্যনটোত কি আছিলে, প্ৰীতি উৎফুল্লিত হৈছিল কাৰণ তাইৰ ভাইটি আমেৰিকাৰ পৰা আহি আছিল। তাইৰ খুৰাকৰ ল'ৰা বিয়া আহিছিল। তাইৰ খুৰাৰ ল'ৰা লণ্ডনৰ পৰা আহি আছিল। এইটোৱে তোমালোকৰ ৰাইট অপশ্যন, অপশ্যন নম্বৰ 3। তাৰপিছত তোমালোকৰ আহিল কি 78 কুৱেশ্যনটো, তোমালোকে চাবা, অমৰ ভাৰতলৈ কিয় আহি আছিল। লণ্ডনৰ পৰা যে আহি আছিল, কিয় আহিছিল, খুৰাকৰ লগ পাবলৈ, ছুটি কটাবলৈ, বিয়া পাতিবলৈ, ইংলেণ্ডৰ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ। তোমালোকে এই বৰদিন আৰু নৱবৰ্ষৰ ছুটি কটাবৰ কাৰণে তোমালোকৰ অসমলৈ আহিছিল। এইবাৰ আহিল কি তোমালোকৰ নেক্সট কুৱেশ্যন 79 মানে 79ত কি দিছে তোমালোকৰ চাইছা, ৰমা আৰু প্ৰীতিৰ পৰিয়াল আছিল বহুত ধনী, যৌথ, ডাঙৰ, অসুখী। কোনটো আছিল, বহুত ধনী হ'ব নে যৌথ হ'ব? এইটো যৌথ হ'ব। কিয় কোৱাচোন, কাৰণ তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ বৰদেউতাৰ পৰিয়াল চবেই একেলগে আছিল, সেইকাৰণে এইটো হ'ব আমাৰ যৌথ পৰিয়াল। এই অপশ্যন 2টো ৰাইট হ'ব। বিশ্ৰাম শব্দটোৰ অৰ্থ হ'ল, বিশ্ৰাম কি হ'ব, তোমালোকে আৰাম কৰা, তোমালোকে এইটো গম পাইছা, গতিকে আমাৰ অপশ্যন নম্বৰ 3টো ৰাইট। এয়া আছিল তোমালোকৰ শ্বৰ্ট ভিডিঅ', গতিকে তথাপি ইয়াত বহুত সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়, নহ'লে কুৱেশ্যনবিলাকৰ আনচাৰ কেতিয়াবা ভুল দিয়া হয়। এনিৱে চোৱাৰ কাৰণে থেংক ইউ।